এতিয়া হল এডিআৰিৰ দ্বিতীয় সংস্কৰণৰ এটা বিশেষ গুৰুত্ব আছিলে যে প্ৰথমবাৰৰ বাবে আমি অসমত চাহ জনগোষ্ঠী আদিবাসীৰ কাৰণে চাকৰিৰ সংৰক্ষণ আজি এই বছৰ বা যোৱা বছৰৰ পৰা আমি অসমৰ চাহ বাগিচাৰ 200 বছৰৰ ইতিহাস বা 200 বছৰৰ পূৰ্ণতা আমি উদযাপন কৰিছো তাৰমানে আমাৰ উদ্যোগটো কিমান পুৰণা 200 বছৰ পুৰণা স্বাধীন ভাৰত 1947 চনত আৰু আজি আমি 2025 চনত এই সুদীৰ্ঘ সময়ছোৱা চাহ বাগিচা আদিবাসী জনগোষ্ঠী লোকসকলক ওবিসি কোটাতে আমি চাকৰি দি থকাৰ ব্যৱস্থা কৰিছিলো ওবিসিত স্বাভাৱিকভাৱে কেইবাটাও শৈক্ষিকভাৱে বহুত বেছি আগবঢ়া জনগোষ্ঠী সন্মিলিত হৈ আছে আৰু তেওঁলোকৰ লগত প্ৰতিযোগিতা কৰি চাহ বাগিচা আদিবাসী সম্প্ৰদায়ৰ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পোৱাটো যথেষ্ট কঠিন আছিল যোৱা 2001 চনৰ পৰা মই অসমত 2 চনৰ পৰা মন্ত্ৰী হৈ আছো নিযুক্তি পত্ৰ অনুষ্ঠানত চাহ বাগিচাৰ লৰা ছোৱালী আমি অতি কম দেখা পাওঁ এক প্ৰকাৰ দেখা নাপাইছিলো সেই ধাৰণাটোকে আমি প্ৰথমতে কোৱা হৈছিল স্কুল নাই কলেজ নাই স্কুল কৰা হল কলেজ কৰা হল কিন্তু এটা সময়ত আমি বুজি উঠিছিলো যে যদি নিয়োগৰ ক্ষেত্ৰত বিশেষ সংৰক্ষণ আমি কৰিব নোৱাৰো তেতিয়া হলে জনগোষ্ঠীটোৰ লোকে চৰকাৰী চাকৰিত প্ৰৱেশ কৰাটো ইমান সহজসাধ্য নহব এই দৃষ্টিকোণৰ পৰাই আমি আৰম্ভ কৰিছিলো যে আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত পৰীক্ষামূলকভাৱে আমি 3% চাকৰি ৰিজাৰ্ভেশন দিম এইবাৰ আপোনালোকে শুনি অত্যন্ত সুখী হ'ব যে যোৱা 2 মাহত আমি যিবোৰ নিযুক্তি পত্ৰ দিলো প্ৰথমতে এডুকেশ্যনত দিলো শিক্ষক হাইস্কুলৰ শিক্ষকত বাগিচাৰ লৰা ছোৱালীয়ে পাইছে প্ৰাথমিক মধ্য ইংৰাজীত শিক্ষকত পাইছে তাৰ পিছত আমি পুলিচত দিলো তাৰ পিছত আমি হেলথ ডিপাৰ্টমেন্টত দিলো আজি আমি 304টা কম 300 যুৱক যুৱতীক আমি এডিআৰিত নিযুক্তি দিম এই বছৰ কিমান পালে যোৱা 2 মাহত 1000 চাহ বাগিচাৰ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি আৰু যদি এই 3% ৰিজাৰ্ভেশন নাথাকিলে হেতেন কাৰণ মেৰিটত পোৱাখিনিক আজি আমি ইয়াত মতা নাই গতিকে মেৰিটত কিমান জনে পালে হেতেন মই যোৱাকালি হাত উঠোৱা নাই কিন্তু ম্যাক্সিমাম 40 to 50 3% ৰিজাৰ্ভেশন নাথাকিলে 40-50 জন যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পালে হেতেন আজি আমি 1000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছো আপোনালোকৰ মাজত বহুত গ্ৰেজুৱেট লৰা ছোৱালী আছে এইবাৰ আমি খুব কম দিনৰ ভিতৰতে আমি নতুন ব্যৱস্থা কৰিম যে আমাৰ গ্ৰেড 1 আৰু গ্ৰেড 2 টো আমি এই ৰিজাৰ্ভেশন আনি তাৰ মানে অহাবাৰ এসিএস আৰু এপিএস ৰ দৰে পৰীক্ষাটো আপোনালোকে প্ৰতিযোগিতা কৰিবলৈ সুবিধা পাব ইমান দিনে আমি চাহ বাগিচা সম্প্ৰদায়ক আমাৰ সেক্ৰেটাৰিয়েটে 4 জন 5 জন দুগৰাকী আমি এসিএছত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি পাইছিলো কিন্তু জনগোষ্ঠীটো যথেষ্ট ডাঙৰ যদি 8 লাখ অকল চাহ বাগিচাত শ্ৰমিক আছে তেওঁলোকৰ পৰিয়াল 5 জনকৈ ধৰিলো 40 লাখ বাগিচাৰ বাহিৰৰ বস্তিত তাৰ আধা সংখ্যক মানুহ তাৰ মানে আমাৰ জনগোষ্ঠীটোত আজি কব গলে 50 ৰ পৰা 60 লাখ আজি আমাৰ পপুলেশন আছে but against 50-60 lakhs population আজি আমাৰ এসিএছত অফিচাৰ কেইজন আছে 4 জন বা 5 জন ডিএসপি কেইজন আছে 2 জন বা 1 জন তাতকৈ কোনো নাছিলে কিন্তু এইবাৰৰ পৰা আমি এসিএস আৰু এপিএস আৰু গ্ৰেড 2 পোষ্ট সমূহতো আমি কাক দেখা পাম
টি গাৰ্ডেন আৰু আদিবাসী জনগোষ্ঠীৰ লোকক আমি দেখা পাম শিক্ষক দেখা পালো এইবাৰ আমি কলেজৰ প্ৰফেসৰ দেখা পাম কাৰণ কলেজৰ নিযুক্তিটোৱে ৰিজাৰ্ভেশ্যন আহিব এইবাৰ আমি ইউনিভাৰ্চিটিৰ লেকচাৰাৰ দেখা পাম আমি এইবাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত দেখা পালো অহা বছৰৰ পৰা আমি কলেজত অধ্যাপক দেখা পাম বিশ্ববিদ্যালয়ত প্ৰবক্তা দেখা পাম এপিএছত ল'ৰা ছোৱালীক দেখা পাম এচিএছত দেখা পাম দ্বিতীয় হিচাপে দেখা পাম টেক্স সুপাৰিনটেণ্ডেণ্ট হিচাপে দেখা পাম এটা ডাঙৰ সামাজিক পৰিৱৰ্তন আমি জনগোষ্ঠীৰ মাজত দেখিবলৈ পাম আজি মই আপোনালোকক অভিনন্দন জনাইছো 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি আছিলে আজি 1,56,679 লৈ বৃদ্ধি পালে আগতে চৰকাৰে 1 লাখ কলে 50-60 হাজাৰ মান হোৱাৰ পিছত কয় যেটো বহুত দিলো আৰু 1 লাখ ইলেকশ্যনত কলে 1 লাখ হ'বনে আৰু 1 লাখৰ আশে পাশেটো হৈছে এতিয়া আমি নিজক লৈ নিজে প্ৰতিযোগিতা কৰো যে আমি যদি 1 লাখ কৰিছো আমি কংগ্ৰেছক ঘৰুৱাবলগীয়া নাই হিমন্ত বিশ্ব শৰ্মাক ঘৰুৱাব 1 লাখ কৈছিলো তো 1,60,000লৈকে যাব ৰূপেশ গোৱালা ঘৰুৱাব প্ৰতিযোগিতা আমাৰ নিজৰ লগত কংগ্ৰেছৰ লগত প্ৰতিযোগিতা কৰি লাভ নাই কাৰণ তেওঁলোকেতো 4জন 5জন 6জনৰ ৰিজাৰ্ভেশ্যনো কৰিব পৰা নাছিলে যোনে পাইছিলে মেৰিটত পাইছিলে কাকোতো দিয়া হোৱা নাছিল আজি আমি চাহ জনগোষ্ঠীটোৰ 200 বছৰীয়া অসমলৈ জনোৱা অৱদানক আজি আমি স্বীকৃতি দিব বিচাৰিছো চাকৰি শিক্ষানুষ্ঠান আপোনালোকে চাওঁতে আমাৰ মেডিকেল কলেজত এতিয়া সিটৰ সংৰক্ষণ 30 খনলৈকে বৃদ্ধি হ'ল এই বছৰ আমি 40 খনলৈকে একে কুবে আমি 10 খন বৃদ্ধি কৰিম তাৰ মানে 40 জন ল'ৰা ছোৱালী প্ৰতি বছৰে চাহ বাগিচা জনগোষ্ঠীৰ পৰা আমাৰ ডক্টৰ হ'ব ইকুৱেলি ইঞ্জিনিয়াৰ ইকুৱেলি আমাৰ নাৰ্ছ ল্যাব টেক বিভিন্ন পলিটেকনিক আমাৰ যিমান শিক্ষানুষ্ঠান আছে আমি তাতে ৰিজাৰ্ভেশ্যন কৰিছো আৰু দয়াল দাস পানিকা আঁচনিৰ আদিৰ জৰিয়তে যিসকল ল'ৰা ছোৱালীয়ে বহুত পঢ়া শুনা কৰিব নোৱাৰিলে যিকোনো কাৰণতে হওক তেওঁলোকৰ কাৰণে আমি আত্মসংস্থাপনৰো ব্যৱস্থা কৰিছো এই 5 বছৰত চাহ জনগোষ্ঠীক লৈ আমি লোৱা আন এটা ডাঙৰ সিদ্ধান্ত হ'ল চাহ বাগিচাৰ লেবাৰ লাইনৰ ভূমি বাগিচাৰ শ্ৰমিকসকলক পট্টা দিয়া আজি আমি ইতিমধ্যে আমাৰ সাৰ্ভে আৰম্ভ হৈছে কাম আৰম্ভ হৈছে 2-এজন বাগিচাৰ মালিকে কৈছে যে আমি নিদিও মই বাগিচাৰ মালিকসকলক কৈছো যে আপোনালোকে চৰকাৰৰ লগত কাজিয়া কৰি পাত্তা নাপাব মাটি দিব লাগিব নহলে ইয়াৰ পৰা যাব লাগিব দুটা কথা দুটাৰ বাবে তিনটা হ'ব নোৱাৰে কাৰণ বাগিচাৰ শ্ৰমিকৰ ঘামেৰে আপোনালোকে ডাঙৰ ডাঙৰ বাংলোত থাকিব আৰু শ্ৰমিকে সামান্য ঘৰ এটাত থাকিব নোৱাৰিব সেই কথা আমাৰ চৰকাৰে মানি ল'ব নোৱাৰে আপোনালোকৰ লগত কোৰ্টতো যুঁজিবলৈ আমি খাজু সামাজিকভাৱে যুঁজিবলৈ আমি খাজু আপোনালোকে মাটি দিবই লাগিব কাৰণ মাটি আপোনালোকৰ নাছিলে মাটি আপোনালোকক খেতি কৰিব দিছিলে এতিয়া আমাৰ চৰকাৰৰ মাটি চৰকাৰক লাগে চৰকাৰে শ্ৰমিকক দিব আমি স্পষ্টভাৱে তেওঁলোকক জনাই দিছো যে আমি কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰো 200 বছৰ হৈ গ'ল এতিয়া শ্ৰমিকৰ মাটি পোৱা অধিকাৰ আৰু এই অধিকাৰৰ মাজত আপোনালোকে থিয় নোহোৱা ভাল আৰু থিয় হলে চৰকাৰৰ লগতো আপোনালোকে যুঁজিব লাগিব শ্ৰমিকৰ লগতো যুঁজিব লাগিব গোটেই সমাজৰ লগত আপোনালোকে যুঁজিব লাগিব আৰু মই ভাবো যে তেওঁলোকে নিজৰ সীমাবদ্ধতা বুজি পায় আৰু আমি ফেব্ৰুৱাৰী মাহৰ প্ৰায় লাহে লাহে বাগিচাত আমি মাটিৰ পট্টা দিবলৈ আমি আৰম্ভ কৰিম আৰু আমি আমাৰ প্ৰতিশ্ৰুতি আমি পুৰা কৰিম বাগিচাৰ জনজীৱনলৈ আজি পৰিৱৰ্তন আনিব পৰা এটা পৃষ্ঠভূমি আমি তৈয়াৰ কৰিছো কিন্তু পৰিৱৰ্তন সদায় ভিতৰৰ পৰা আহে পৰিৱৰ্তন বাহিৰৰ পৰা আনিব পৰা ব্যৱস্থা নহয় বাহিৰত আমি বিলাকে এটা পৰিৱেশ নিৰ্মাণ কৰিব পাৰো
কিন্তু পৰিৱৰ্তন ক'ৰ পৰা আহিব লাগিব? পৰিৱৰ্তন ভিতৰৰ পৰা আহিব লাগিব, পৰিৱৰ্তন অভ্যন্তৰৰ পৰা আহিব লাগিব। আমি বাহিৰত ঘৰ এটাক যিমানে ৰং নামাৰো কিয়, ভিতৰত যদি পৰিয়ালটোত পৰিৱৰ্তন নাহে, বাহিৰত ৰঙাৰ পৰা নীলা ৰং মাৰি দিলেতো পৰিৱৰ্তন নাহে। পৰিৱৰ্তন ভিতৰৰ পৰা আহিব লাগিব। আপোনালোকৰ বহুতে ভাবিছে যে আমাকতো সিদিনাখনো এপইণ্টমেণ্ট লেটাৰ এখন দিব পাৰিলেহেঁতেন, আজি আমাক কিয় বেলেগকৈ মাতিলে? আমি বিচাৰিছো যে এই নিউজটো বেলেগ কৰি হওক। কাৰণ বাগিচাত আপোনালোকে চাকৰি পালে, এতিয়া 60 বছৰলৈ আপোনালোকে চাকৰি কৰিব, কিন্তু চাকৰি নোহোৱা ল'ৰাখিনিও বুজি পাব লাগিব যে পঢ়া শুনা কৰিলে আমিও চাকৰি পাব পাৰো। আজি যিহেতু 300 জনে পাইছে, পঢ়া শুনা কৰিলে আমিও চাকৰি পাব পাৰিম, আৰু সেই কাৰণে আমি পঢ়া শুনা কৰিব লাগিব। এই শিক্ষাৰ প্ৰতি ধাউতি বা শিক্ষাৰ প্ৰতি আগ্ৰহ আমি বাগিচাৰ যুৱক সমাজৰ মাজত সৃষ্টি কৰিব লাগিব। তাক মই ক'ব পাৰিম, কিন্তু আপোনালোকে যেতিয়া এই কথা ক'ব যে আজি আমি পঢ়া শুনা কৰাৰ কাৰণে আমি 3% ৰিজাৰ্ভেশ্যন দিছো, কিন্তু চাকৰি আমি আপোনালোকক দিয়া নাই। আপোনালোকে চাকৰি পঢ়া শুনা কৰি পাইছে, আমি কাৰোৰ পৰা নাম লৈ চাকৰি দিয়া নাই। কংগ্ৰেছে এটা সময়ত হাইস্কুলত 19 জন শিক্ষক দিছিলে বাগিচাত, সেই মন্ত্ৰী বিধায়কৰ খুলখালী ঘৈণীয়েক বিলাকক দি দিছিলে লৈ পেলাই, যাৰ যাৰ কংগ্ৰেছৰ ৰিলেশ্যন আছিলে। আমি 3% ৰিজাৰ্ভেশ্যন দিছো, কিন্তু ইয়াতে কোনো ৰূপেশ গোৱালাৰ ফেমিলি মেম্বাৰ নাই, ইয়াতে কোনো সঞ্জয় কিষাণ কামাখ্যা দাসৰ ফেমিলি মেম্বাৰ নাই। আপোনালোকে যি পাইছে ইয়াত নিজৰ যোগ্যতাৰে ইয়াত আহিছে, চিনাকি কাৰো নহয়, কোনো কাৰো চিনাকি নহয়, নিজৰ যোগ্যতাৰে আহিছে। আৰু যোগ্যতাৰ মাছ কাঠি কি যে আপোনালোকে এডিআৰই পৰীক্ষা দিছে, প্ৰিপেয়াৰ কৰিছে, স্কিল টেষ্ট কৰিছে, অৰেলত আহিছে আৰু আপোনালোক উত্তীৰ্ণ হৈছে। আপোনালোকৰ জীৱনৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা বাগিচাৰ বাকী নতুন চাম যুৱক যুৱতীয়েও বুজি পাব লাগিব। আৰু সেই কাৰণে আপোনালোকৰ নিযুক্তি আৰু আপোনালোকৰ অসম চৰকাৰত অন্তৰ্ভুক্তি ই এটা সৰু ঘটনা নহয়, ই এটা সামাজিক পৰিৱৰ্তনৰ সূচনা কৰিব পৰা এটা মহা অনুষ্ঠান।